পৰ্যালোচনা কৰোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বকৰ পৰা চেণ্ট্ৰেলি তেখেতে আৰু মই থাকিম। তাত চেণ্ট্ৰেলি চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন হ'বগৈ আৰু সমষ্টিতে প্ৰতিটো সমষ্টিতে এখন সভা হ'বগৈ আৰু সেই সভাত সমষ্টি ৱাইজ যিমানবোৰ নতুন মানুহে ঘৰ পাবগৈ তেওঁলোকৰ প্ৰথম কিস্তিৰ ধনটো সেইদিনাখনে আমি অনলাইন যোগে তেওঁলোকৰ একাউণ্টত আমি সোমোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেনেকুৱাকৈ সমগ্ৰ অসমতে সেইদিনাখনে আমি প্ৰায় 3,70,000 নতুন বেনিফিচিয়াৰীক প্ৰধানমন্ত্ৰী আৱাস যোজনা বেনিফিচিয়াৰীক আমি টকা আবণ্টন দিম আৰু সেই ভিতৰত আমাৰ 12,000 আমাৰ স্ত্ৰীভূমি মানুহে লাভ কৰিব। অৰ্থাৎ পূৰ্বৰ যি আমাৰ 37,000 আৰু যদি 12,000 যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এই অঞ্চলত আমাৰ প্ৰায় 39,000 মানুহে ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব। ইয়াৰ পিছতে যদি শ্ৰীভূমি অঞ্চলত যদি কোনোবা গৃহহীন মানুহ যদি আছে নিশ্চিত ওপৰত তেওঁলোককো আমি ঘৰ দিয়াৰ কাৰণে অংগীকাৰ। যিমানৰ কেঁচা ঘৰ আছে আৰু কেঁচা ঘৰ মানে প্ৰকৃত অৰ্থত কেঁচা ঘৰ, কাৰোবাৰ হয়তো পকী ঘৰ আছে, কাষত হয়তো এটা ঘৰ আছে, কোনোবা হয়তো ৰখীয়া থাকে, কোনোবা ঘৰৰ বেলেগ মানুহ থাকে, সেইটো কেঁচা ঘৰ, সেইটো দেখালে নহ'ব। প্ৰকৃত অৰ্থত যিসকলে গৃহহীন বা কেঁচা ঘৰ আছে তেওঁলোকক আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছে, ময়ো বিভাগৰ মন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছোঁ যে কেঁচা ঘৰত থকা বা গৃহহীন থকা প্ৰতিটো পৰিয়ালৰ শ্ৰীভূমি পৰিয়ালে আগন্তুক দিনৰ গৃহ আবণ্টন পাব। আৰু মই আশা ৰাখিছোঁ যে 9 তাৰিখে যি আমি আবণ্টন দিম এই আমাৰ 12,000 মানুহক, তেওঁলোকে যাতে ঘৰবোৰ যাতে অতি শীঘ্ৰে যাতে তেওঁলোকে সম্পূৰ্ণ কৰে তাৰ কাৰণে মই পঞ্চায়তৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধি লগতে আমাৰ বিধানসভাৰ যিমানবোৰ নিৰ্বাচিত প্ৰতিনিধিৰ লগতে আমাৰ PNRD বিভাগৰ সমূহ বিষয়া কৰ্মচাৰীসকলকো আহ্বান জনাইছোঁ যে এই বিষয়াসকলৰ ঘৰ যাতে অতি সোনকালে যাতে তেওঁলোকে যাতে সম্পূৰ্ণ কৰে। আৰু এনেকুৱাকৈ আমি দেখিছোঁ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত ইতিমধ্যে আমি এই যে আমি 49,000 মানুহক যদি ঘৰ দিয়াৰ বাবদ আমাৰ খৰচ হ'বগৈ আমাৰ 710 কোটি টকা। 710 কোটি টকা আমাৰ খৰচ হ'ব আৰু ইতিমধ্যে তাৰ ভিতৰত ইতিমধ্যে প্ৰায় 500 কোটি টকা ইতিমধ্যে আমি খৰচ কৰিছোঁ। গতিকে শ্ৰীভূমি জিলাৰ মানুহৰ কাৰণে 710 কোটি টকা অকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰণে খৰচ কৰা হৈছেগৈ। মই আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন আঁচনিসমূহ আজি পৰ্যালোচনা কৰোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ প্ৰায় ইতিমধ্যে 37,415টা ঘৰ ইতিমধ্যে এই শ্ৰীভূমি জিলাত আমি আবণ্টন কৰিছোঁ আৰু নতুনকৈ আমি 9 তাৰিখে আমি 12,000 আমি ঘৰ পুনৰ আমি নতুনকৈ আমি আবণ্টন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। অৰ্থাৎ 9 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী